মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ মুখেৰে অৰেল কৰাটো ভাল নে বেয়া? অৰ্থাৎ যৌন মিলন কৰাৰ সময়ত আমি এটাই আনটোক মুখেৰে অৰেল কৰিব পাৰিনে? বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি মোৰ লগত পাৰ্চনেলিভাৱে কথা পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, যাৰ কাৰণে এটা ফিজ আছে, সেই ফিজটো পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, অৰেল কৰাটো, এজনে আনজনক মুখেৰে কৰাটো, এইটো এটা যৌনক্ৰিয়াৰ অংগ। কিন্তু সাধাৰণ জ্ঞানৰ ভিত্তিত যদি কওঁ, মুখেৰে পেচাব কৰাৰ ৰাস্তাত মুখ লগোৱাটো কেতিয়াও ভাল নহয়। তাৰ পিছতো প্ৰায় 50% মানুহে এই কামটো কৰে ইনজয়মেণ্টৰ কাৰণে, কাৰণ অৰেল কৰাত বেছিকেলি মজাটো অকণমান বেছি পৰিমাণে ল'ব পাৰে বা পাব পাৰে, যৌন মজা যিটো। সেইকাৰণে মানুহে সেই কামটো কৰে। এতিয়া সেই কামটো কৰাৰ মাজতো কিছুমান নিয়ম আছে। যদি সেই নিয়মটো নেমানে, তেনেহ'লে আপোনাৰ সমস্যা হ'ব পাৰে, আপোনাৰ বহুত ধৰণৰ বেমাৰ হ'ব পাৰে। সেই নিয়মটো হ'ল যে আপুনি যেতিয়া যৌন মিলন কৰিব, তেতিয়া সেইটো কাম কেৱল আৰু কেৱল আপোনাৰ যিগৰাকী পাৰ্টনাৰ আছে, যেনেকৈ আপোনাৰ ৱাইফ অথবা আপোনাৰ GF বা ছোৱালী হ'লে BF অথবা হাজবেণ্ড, খালি অনলি সিহঁতৰ লগত কৰিব পাৰিব। কাৰণ আপুনি কোনো অচিনাকি মানুহৰ লগত যদি তেনেকুৱা কৰে, তেনেহ'লে কি হ'ব, আপোনাৰ এটা ইনফেকশ্যন হ'ব পাৰে। কাৰণ কাৰ দেহত কি বেমাৰ আছে কোনোৱে নাজানে। আৰু এইবোৰৰ মাধ্যমত, এইবোৰ ক্ৰিয়াৰ মাধ্যমত STD যিবোৰ আছে, যিবোৰ বেমাৰ, সেই বেমাৰবোৰ এজনৰ পৰা আনজনলৈ বিয়পে। গতিকে আপুনি যদি তেনেকুৱা কৰে, তেনেহ'লে সেই বেমাৰটো বিয়পিব পাৰে, যাৰ ফলত আপোনাৰ সমস্যাই দেখা দিব পাৰে। আশা কৰিছোঁ আপুনি গম পাইছে যে এই বস্তুটো কৰিলে কাৰ লগত কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে মোৰ পেজটো ফ'ল' কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে কমেণ্ট কৰি জনাব আপোনাৰ কেনেকুৱা টপিকছৰ ওপৰত ভিডিঅ' লাগে। আশা কৰিছোঁ আপোনালোকে গম পাইছে।